নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ লাইভ নিউজ 24 চেনেলটোলৈ। আজি দিব লৈছোঁ এটা বিশেষ প্ৰতিবেদন। বাবা ভংগাৰে কৰা 2025ৰ বাবে কৰা ভৱিষ্যতবাণী সকলোৱে জানে। আজি আমি আপোনাক এনে এজন লোকৰ ভৱিষ্যতবাণী ক'বলৈ লৈছোঁ, যাৰ ভৱিষ্যতবাণী দুবাৰকৈ ফলিয়াইছে। বাবা ভংগাৰ বাপ হৈ পৰিছে এইজন যুৱক, তিনিবাৰকৈ আচৰিত কৰিছে সমগ্ৰ বিশ্বক। এতিয়া আহিছে 2025ক লৈ ভয় লগা ভৱিষ্যতবাণী, যিটো ভৱিষ্যতবাণী শুনিলে আপুনিও আচৰিত হৈ পৰিব। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। দিব লৈছোঁ আমাৰ সবিশেষ। ভৱিষ্যতৰ কথা কোনোৱে নাজানে, কাইলৈ কি হ'ব কোনোৱে ক'ব নোৱাৰে। কিন্তু বিশ্বত এনে কিছু লোক আছে যিসকলৰ আহিবলগীয়া সময়ক লৈ এক আভাস থাকে, ভৱিষ্যতৰ অনুমান কৰিব পাৰে। এয়া তেওঁলোকৰ অনুমান নে বাস্তৱ কোনেও নাজানে। বাবা ভাংগাৰ আৰু নষ্টাডামাছৰ নাম এই ক্ষেত্ৰত সৰ্বজনীবিধত। তেওঁলোকৰ ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছে। যুদ্ধই হওক বা মহামাৰীয়ে হওক, বহু ভৱিষ্যতবাণী সঁচা হোৱাৰ ফলত মানুহৰ মাজত ইয়াৰ প্ৰভাৱ পৰে। বাবা ভংগাৰ 2025ৰ বাবে কৰা ভৱিষ্যতবাণী সকলোৱে জানে। আজি আমি আপোনাক এনে লোকৰ ভৱিষ্যতবাণী ক'বলৈ লৈছোঁ, যাৰ ভৱিষ্যতবাণী দুবাৰকৈ ফলিয়াইছে। ভৱিষ্যতবাণীৰ ক্ষেত্ৰত এই লোকজন বাবা ভংগাতকৈও কোনো গুণেই কম নহয়। নাম তেওঁ নিকোলাছ উজোলা। নিকোলাছ উজোলাৰ বয়স এতিয়া 38 বছৰ। নিকোলাছে নিজকে ভৱিষ্যবক্তা বুলি কয়। তেওঁৰ ভৱিষ্যতবাণী প্ৰমাণ 2-3বাৰ পোৱা গৈছে। নিকোলাছে ক'ভিড-19 মহামাৰীৰ লগতে ট্ৰাম্পৰ জয় আৰু ব্লেক লাইভছ মেটাৰ মুভমেণ্টৰ ভৱিষ্যতবাণী কৈছিল। এতিয়া নিকোলাছে 2025 বৰ্ষৰ বাবে কেইবাটাও ভয় লগা ভৱিষ্যতবাণী কৈছে। তেওঁ 2025ৰ ভিতৰত তৃতীয় বিশ্বযুদ্ধৰ আশংকাৰ প্ৰকাশ কৰিছে। নিকোলাছে কয় যে এই সময়ত মানৱতাক লজ্জানত কৰা হিংসা আৰু বেয়া দিন দেখা পাব পাৰে। দ্য মিৰৰ প্ৰতিবেদন অনুসৰি লণ্ডনৰ এইগৰাকী যুৱকে নিজৰ সঠিক ভৱিষ্যতবাণীৰ বাবে খুবেই পৰিচিত। তেওঁ ক'ভিড-19 মহামাৰীৰ লগতে নোট্ৰে ডেমত জুই লগা আৰু ব্লেক লাইভছ মেটাৰৰ আন্দোলনৰ দৰে ঘটনাৰ ভৱিষ্যতবাণী পূৰ্বে কৰিছিল। 2024ৰ বাবে তেওঁ ডনাল্ড ট্ৰাম্পৰ জয় আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বৰ্ধিত প্ৰভাৱৰ সঠিক ভৱিষ্যতবাণী কৰিছিল। এই দুটাই সঁচা প্ৰমাণিত হৈছে। নিকোলাছ উজলাৰ 2025ৰ বাবে ভৱিষ্যতবাণীসমূহ হ'ল: 2025 চনত তৃতীয় বিশ্বযুদ্ধ হ'ব। ধৰ্ম আৰু ৰাষ্ট্ৰবাদৰ নামত কটা মৰা দেখিব। ভয়ংকৰ বৃষ্টিপাত আৰু বিনাশাৰী বান হোৱাৰ সম্ভাৱনা আছে। সমুদ্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুবিব কেইবাখনো চহৰ আৰু মূল্যবৃদ্ধিৰ মাধমাৰ। হয়, নিকোলাছে 2025ক লৈ এনেকুৱা ভৱিষ্যতবাণী কৰিছে যিয়ে মানুহৰ মনত শংকাৰ সৃষ্টি কৰিছে। যদি সঁচা প্ৰমাণিত হয় তেন্তে দুৰ্যোগ নিশ্চিত। তেওঁ স্বাস্থ্য সেৱাত ডাঙৰ প্ৰগতি, প্ৰাকৃতিক দুৰ্যোগ আৰু ৰাজনৈতিক উখান পতনৰো ভৱিষ্যতবাণী কৰিছে। আহক জানো নিকোলাছৰ আচৰিত ভৱিষ্যতবাণীসমূহ। এটা তৃতীয় বিশ্বযুদ্ধ। নিকোলাছ উজলাৰ অনুমান তৃতীয় বিশ্বযুদ্ধৰ এই বৰ্ষৰ মাজভাগৰ পৰা আৰম্ভ হ'ব পাৰে। 2025ত এক এনেকুৱা বছৰ হ'ব য'ত বিশ্বৰ মানুহৰ দয়া মমতা কমি যাব। ধৰ্ম আৰু ৰাষ্ট্ৰবাদৰ নামত ইজনে সিজনৰ প্ৰতি মানৱীয় ক্ৰূৰতা আৰু হিংসাৰ ভয়াৱহ ঘটনা দেখা যাব। তৃতীয় বিশ্বযুদ্ধৰ আশংকাৰ ভৱিষ্যতবাণী কৰা এয়াই প্ৰথমবাৰ নহয়। বাবা ভংগাৰ আৰু নষ্টাডামাছৰ দৰে প্ৰসিদ্ধ লোকেও বিশ্বক যুদ্ধৰ বিষয়ে এনে ভৱিষ্যতবাণী কৰিছে। দ্বিতীয়তে হৈছে ব্ৰিটেইনৰ বাবে কঠিন সময়। 2025 বৰ্ষৰ বাবে নিকোলাছৰ ৰাজনৈতিক ভৱিষ্যতবাণী ব্ৰিটেইনৰ বাবে চিন্তাজনক ছবি প্ৰকাশ কৰিছে। তেওঁ ব্ৰিটেইনৰ ৰাজনৈতিক উত্থান পতনৰ ভৱিষ্যতবাণী কৰিছে। তেওঁ দাবী ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰ বছৰৰ শেষলৈ পদ এৰিব। তেওঁ মতে ষ্টাৰমাৰৰ স্থানত ব্ৰিটেইনৰ গাদীত বহিব এগৰাকী মহিলা।
আৰু তৃতীয়তে হৈছে বিনাশকাৰী বান। নিকোলাছে এই বছৰৰ বিনাশকাৰী বানৰ আশংকা প্ৰকাশ কৰিছে। সমুদ্ৰৰ জলপৃষ্ঠৰ বৃদ্ধি লগতে বৰ্ধিত বৰ্ষা আৰু ভীষণ বানৰ ফলত ঘৰ আৰু পৰিৱেশৰ ব্যাপক ক্ষতি হ'ব। তেওঁ মতে বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এই ভৱিষ্যতবাণীসমূহ নষ্ট্ৰাডামাছৰ ভৱিষ্যতবাণীৰ সৈতে মিল আছে, যিয়ে 2025ত বিশেষভাৱে ব্ৰাজিলত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাৰ প্ৰকাশ কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।